ब्रह्मानन्दं सुखदं केवलं ज्ञानमूर्ति द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् एकं नित्यं विमलमचलं सर्वाधि साक्षीभूतं भावातीतं त्रिगुणातीतं सद्गुरुं त्वं नमामि। ध्यानमूलं गुरुर्मूर्ति पूजामूलं गुरुपदं मन्त्रमूलं गुरुर्वाक्यं मोक्षमूलं गुरुकृपा नन्दास्तु कुसुम साक्षात् यशोदा सत्या सन्धिका तनुजो शङ्करो नाम कलिकल्मष नाशका कृष्ण प्रियतमात्मा शङ्करो परम गुरु इत्येवं प्रार्थये नित्यं सत्यं सत्यं पुनः पुनः वर्णानाम् अर्थसंहारम् रसानां छन्दसामपि मङ्गलानां च कर्तारो वन्दे वाणी विनायको भवानी शङ्करो वन्दे श्रद्धा विश्वासरूपिणो याभ्यां विना न पश्यन्ति सिद्धः सन्तस्तमीश्वरम्
वंशाकल्पतरुभ्यश्च कृपा सिन्धु पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। कृष्ण আমি প্ৰথমতেই সৰ্বজন শিৰোমণি সমস্ত জনৰে ক্ষীৰৰ ভূষণ স্বৰূপ সংসাৰত পতিত হোৱা জীৱ সমস্তৰ উদ্ধাৰৰ নিমিত্তে ঈশ্বৰৰ অংশে যাৰ প্ৰকাশ ঘটে তেনেখন শ্ৰী গুৰুদেৱৰ অভয় চৰণত সেৱা জনোৱাৰ লগতে ভক্ত হৃদয় নিকুঞ্জ মন্দিৰাধীশ্বৰ সচ্চিদানন্দ সাক্ষাৎ মন্মথ স্বৰূপ সৌন্দৰ্য সৰ্বস্ব সত্য জ্ঞানানন্দ এই নিখিল বিশ্বৰ যিজনা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সুপংখ নৃষিত শ্ৰীমদ ভাগৱতোক্ত ব্ৰহ্মবিদ্যাৰ যিজনা লক্ষ্য স্বৰূপ সজাতীয় বিজাতীয় স্বগত ভেদাতীত বস্তুকৃত কালকৃত দেশকৃত পৰিচ্ছেদ শূন্য পূৰ্ণস্বৰূপ সৰ্বেশ্বৰ অখিল ব্ৰহ্মাণ্ড নায়ক শ্ৰী শ্ৰী গোবিন্দৰ ধ্বজ ভজ জগ অঙ্কুশ পঙ্কজযুক্ত অৰুণ চৰণ বন্দনকে প্ৰমুখ্য কৰি আজি এই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ স্থানত ভগৱন্তৰ পদনিষিদ্ধ অমৃতোপম মকৰন্দ পান কৰাৰ অৰ্থে ইয়াত সত্য বিৰাজিত হোৱা কল্পতৰু বৃক্ষৰ দৰে কৃপাগুণাধীশ বৈকুণ্ঠৰ পাৰ্থত স্বৰূপ আপোনাক ভকত বৈষ্ণৱবৃন্দ ভগৱন্তৰ নিজ মুখৰ বাণী আপোনালোকক শ্ৰৱণ কৰাৰ অৰ্থে শাস্ত্ৰীয় বিধিৰে ইয়াত উপবিষ্ট হোৱা আসনাধীষ্ঠ ভোকব্যাস স্বৰূপ পাঠকী প্ৰভুসকল ভগৱন্তৰ নিত্য ধাম গোলোকৰ গোপীসতী আৰু মহাপুৰুষৰ আদৰ্শৰে সমাজৰ গুৰি ধৰিবলৈ আগবাঢ়ি অহা আই কনকলতা আৰু আই পদ্মপ্ৰিয়া স্বৰূপ আই মাতৃসকল ভগৱন্ত গোবিন্দৰে নিত্য সংগী গোপবালক স্বৰূপ যুৱ বন্ধুসকল আৰু আজি একবিংশতম বৰ্ষত আপোনালোকৰ যি বৈকুণ্ঠৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ অনুষ্ঠান সেই অনুষ্ঠানটিৰ জৰিয়তে এই স্থানত প্ৰজ্বলিত হোৱা ভক্তি প্ৰদীপ গছিৰ ইন্ধন স্বৰূপ আমাৰ অতি শ্ৰদ্ধাৰ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকল সবাৰ চৰণত আমি কাতৰে সেৱা জনোৱা হৈছে। আমি পোনপ্ৰথমতেই আপোনালোকৰ চৰণত দুআষাৰ নিবেদন কৰিবলৈ যোৱাৰ আগমুহূৰ্তত এটি কথা প্ৰকাশ কৰিব লাগিব। যিহেতু আপোনালোকৰ প্ৰদত্ত দায়িত্ব অনুসৰি আমি যোৱাকালিয়ে আপোনালোকৰ ওচৰত উপস্থিত হ'ব লাগিছিল, কিন্তু কিছুমান ব্যক্তিগত অসুবিধাৰ বাবে
যোৱাকালি আমি আপোনালোকৰ মাজত উপস্থিত হ'ব পৰা সম্ভৱ নহ'ল, তাৰ বাবে আমি আপোনালোকৰ চৰণত ক্ষমা প্ৰাৰ্থী। আৰু দ্বিতীয়তে, আজি আপোনালোকৰ অগ্ৰত যি উচ্চ আসনত আমাক বহুৱাই যি দায়িত্ব পালনৰ বাবে আচলতে আমি ইয়াত উপবিষ্ট হোৱা হৈছে, সেই সম্পৰ্কত আমি নিজৰ ধাৰণাৰে ভাগৱতৰ ক্ষেত্ৰত আগবঢ়াৰ প্ৰাক মুহূৰ্তত শাস্ত্ৰৰ ভাষাৰ এই কথা স্বীকাৰ কৰিবই লাগিব যে সাগৰ জোখে যেন বাৰী ধৰি কয় বালক চন্দ্ৰক যেন হাতৰি ধৰে গৰুদ্ৰক দেখি আন পক্ষী উৰামাৰে আমাকো পাইলে কহি কেহি পতন্তৰে। যে ইয়াত আমাৰ দ্বাৰা প্ৰকাশ কৰা অত্যুক্তি নহয়, যিদৰে সামান্য এডাল মাৰি লৈ সুবিশাল সাগৰৰ দৈৰ্ঘ্য জুখি উলিওৱাটো অসম্ভৱ। সামান্য শিশু এটিয়ে যদি হাতখন মেলি চন্দ্ৰটোক পাব বিচাৰে, সেই ইচ্ছাটো যিদৰে অনিত কল্পনাৰ দৰে, কাৰণ শিশুটিয়ে বিচাৰিলে চন্দ্ৰটোক পাব নোৱাৰে। আৰু দ্বিতীয়তে গৰুদ্ৰ, সংসাৰত বোলে আটাইতকৈ ভৌতিক বস্তুৰ ভিতৰত আটাইতকৈ তীব্ৰ গতি থকা বস্তুটো হৈছে বোলে পোহৰ। পোহৰৰ গতিটো হৈছে আটাইতকৈ তীব্ৰ, কিন্তু পোহৰতকৈ এটা তীব্ৰবেগী বস্তু আমি প্ৰত্যেকে নিজৰ লগত লৈ ফুৰো, সেইটো হৈছে আমাৰ মন। কিন্তু সেই মনতকৈও তীব্ৰ গতিত যাব পাৰে গৰুদ্ৰ, ভগৱন্তৰ নিজ বাহন। আৰু সেই গৰুদ্ৰৰ উৰণলৈ লক্ষ্য কৰি যদি সামান্য টিপচী চৰাই এটাই চেষ্টা কৰে সেই গৰুদ্ৰক অনুসৰণ কৰিবলৈ, সেয়াও যিদৰে ব্যৰ্থ, তদনুৰূপত আমাৰ মুখৰ পৰা নামৰ আগে বা পাছত কথাবাচক, ব্যাখ্যাকাৰক বা আলোচক, এই তিনিওটি শব্দ এনেধৰণৰ প্ৰয়োগ কৰা হয় যদিও আমি কোনো প্ৰকৃততে শাস্ত্ৰৰ ব্যাখ্যাকাৰক হ'ব নোৱাৰোঁ। এইকাৰণেই প্ৰথমতে এইকাৰ কথা কোৱা হৈছে যে অতি নিশ্চয়কৈ শ্ৰীমদ ভাগৱতৰ পাঠ আৰম্ভণিৰ আগ মুহূৰ্তত পূজ্যপাদ শ্ৰী শ্ৰী লক্ষ্মীপাদ সত্ৰৰ গোসাঁইশ্বৰে আপোনালোকৰ আগত শ্ৰীমদ ভাগৱত কি, শ্ৰীমদ ভাগৱতত কি আছে, তাৰ পৰা আমি কি পাম, আৰু সেই প্ৰাপ্ত বস্তুৰে কিদৰে আমি গতি লাভ কৰিব পাৰিম, সেই সম্পৰ্কত এটি সম্যক ধাৰণা উপস্থাপন কৰি গৈছে। গতিকে আমি ভবা নাই যে তাত আকৌ আমাৰ কিবা যোগ কৰিবলগীয়া আছে। কিন্তু আমি যিটো কথা আৰম্ভণিতে প্ৰকাশ কৰিব বিচৰা হৈছে যে আমি যে নিজকে ব্যাখ্যাকাৰক কৰিব নোৱাৰোঁ, তাৰ কাৰণ এইটোৱেই যে আমি সকলোৱে এই কথা জানো যে শ্ৰীমদ ভাগৱত আদিতে মাত্ৰ 4টি শ্লোকহে আছিল, আৰু সেই 4টি শ্লোকতে শ্ৰীনাৰায়ণে ব্ৰহ্মাদেৱক দিছিল। ব্ৰহ্মাদেৱে নাৰদদেৱকে সেই চতুশ্লোকী ভাগৱত প্ৰদান কৰোঁতে ক'লে তমেৱ বিপুলী কৰো পুত্ৰ, তুমি ইয়াক বিস্তাৰ কৰা। আৰু নাৰদদেৱে কিয় তাক বিস্তাৰ কৰিলে? মনুষ্যৰ বুদ্ধতাৰ ভিতৰত যাতে সেই কথাবস্তুখিনি আয়ত্ত কৰিব পাৰে। যিদৰে গণিতৰ কিবা এটা সূত্ৰ প্ৰয়োগ কৰিবলৈ হ'লে সেই নিৰ্দিষ্ট এটা ষ্টেণ্ডাৰ্ডত ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে পাছ কৰিবলগীয়া হয়। যে পঞ্চম শ্ৰেণী পঢ়ি থকা এজন ছাত্ৰ বা ছাত্ৰীয়ে গণিতৰ এটা টান সূত্ৰ হয়তো ব্যাখ্যা কৰিব নোৱাৰিব পাৰে বা প্ৰয়োগ কৰিব নোৱাৰিব পাৰে। তাৰ বাবে আমি যে কওঁ হায়াৰ এডুকেশ্যনৰ প্ৰয়োজন।
ঠিক তেনেদৰে ভাগৱতৰ সমস্ত তত্ত্ব শ্ৰীনাৰায়ণে কেৱল মাত্ৰ ৪টি শ্লোকতে ব্ৰহ্মাদেৱক প্ৰদান কৰিছিল। কিন্তু আমাৰ মনুষ্যৰ বুদ্ধি ইমান উচ্চ স্তৰীয় নহয় যে আমি সেই ৪টি শ্লোকতে সমস্ত তত্ত্ব অনুধাৱন কৰিব পাৰিম। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি নাৰদদেৱে তাত আৰু ২টি তত্ত্ব, চতুষ্পদী ভাগৱতত ৪টি তত্ত্ব, হয়নে? জ্ঞান, বিজ্ঞান, কদম্ব আৰু ৰহস্য। সেইবাবে চাওকচোন, আমাৰ অসমৰ মহাপুৰুষৰ ভক্তি মাৰ্গৰ যিমানখিনি মূল বস্তু আছে চব ৪টিত ভাগ কৰা আছে। আসনৰ ৪ পুৰা, ভক্তিৰ ৪ বস্তু, গুৰুদেৱ নাম ভকত। ঠিক তেনেদৰে নামতীজনে যেতিয়া নামষাৰ প্ৰসংগ কৰে ৪টি অংগত নামষাৰ সম্পূৰ্ণ হয়। ৰাগটি হৈছে গুৰু, ঘোষাই হৈছে দেৱ, কীৰ্তনে হৈছে নাম আৰু উপদেশে হৈছে ভকত। নৈবেদ্যৰ ঠগীখনো যেতিয়া আগবঢ়োৱা হয় তাতো সেই ৪ বস্তু থাকে। মনুষ্যৰ পুৰুষাৰ্থ হৈছে ৪টি: ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। কিন্তু সেই কেৱল জ্ঞান, বিজ্ঞান, কদম, ৰহস্য প্ৰত্যক্ষ ৰূপত উল্লেখৰ জৰিয়তে মনুষ্যই তাৰ তত্ত্ব অনুধাৱন কৰাটো সম্ভৱ নহয়। সেইবাবে জীৱ আৰু ঈশ্বৰ, আৰু সেই নাৰদদেৱে আনি যেতিয়া ব্যাসদেৱক দিছিল, ব্যাসদেৱেও তাত ২টি যোগ কৰিলে, ভোগদেৱেও তাত ২টি যোগ কৰিলে। তেনেদৰে জ্ঞান, বিজ্ঞান, কদম্ব, ৰহস্য, জীৱ, ঈশ্বৰ, মায়া, কৰণ, গুণ, ক্ৰিয়া, জাতি, দ্ৰব্য, সেই ১২টি তত্ত্বৰে ১২ স্কন্ধ ভাগৱত, ১৮,০০০ শ্লোক, ৩৩৫টি অধ্যায় সম্পূৰ্ণ হ'ল শুকদেৱৰ হাতত। আৰু শুকদেৱৰ পাছত যদি আমি আচাৰ্যসকললৈ চাওঁ, শংকৰাচাৰ্যৰ পৰা মহাপুৰুষলৈকে, তেওঁলোকে কেতিয়াও ভাগৱতত একো যোগ কৰা নাই। মহাপুৰুষেও যেতিয়া নিজৰ কলম ধৰিছে বাৰে প্ৰতি এটি কথা উল্লেখ কৰিছে যে যেনে টিকা ভাষ্য চাই দেখা এইটো কথা নাই, নিন্দা তেনে বুলি বাহা মোক। ভাগৱতৰ সেই সূত্ৰসমূহৰ ব্যাখ্যা পূৰ্বৰ আচাৰ্যসকলে কিছুমান সুনিৰ্দিষ্ট গ্ৰন্থৰূপত সন্নিৱিষ্ট কৰি গৈছিল। গতিকে সেই ভাষ্যৰ ওপৰত নিৰ্ভৰ কৰিহে পৰৱৰ্তী মহাপুৰুষসকলে তাৰ ব্যাখ্যা আগবঢ়াইছিল। সেইবাবে মহাপুৰুষ গুৰুজনেও এই শ্ৰীধৰ স্বামীৰ টিকা ভাষ্যৰ ওপৰত জোৰ দি কৈছে যে মই যি লিখিছোঁ, মই যি প্ৰকাশ কৰিছোঁ, তাৰ আধাৰ হৈছে এই শ্ৰীধৰ স্বামীৰ ভাগৱতৰ টিকা ভাষ্য। আজি অসমখনত চাৰিওফালে ভাগৱত চৰ্চাৰ যিটো জোৱাৰ চলিছে, আজিৰ পৰা কিছু বছৰ আগত এনেদৰে চৰ্চা নাছিল, নহয়নে? কিন্তু হয়, আমি ধৰ্ম চৰ্চা কৰিছোঁ, ভাগৱত চৰ্চা কৰিছোঁ, আমাৰ সমাজখন বহু ক্ষেত্ৰত আগবাঢ়ি আহিছে, বহু পৰিৱৰ্তন দেখা পৰিছে। এইখিনি কোনেও নুই কৰিব নোৱাৰে, সত্য কথা। কিন্তু কেতিয়াবা এনেকুৱা হয় যে আমি শাস্ত্ৰ একেভাগেই পঢ়িছোঁ, নহয়নে? কিন্তু শাস্ত্ৰ একেভাগ পঢ়ি আপুনি কোৱা কথাখিনি মই কোৱা কথাখিনিৰ সৈতে নিমিলে। আৰু এই নিমিলাৰ বাবে কি হয়, আমি এজন ঈশ্বৰৰে নাম লওঁ, এজন গুৰুকে ভজনা কৰোঁ, তাৰ পাছতো কি হয়, আমাৰ মাজত পন্থ ধৰ্ম বিলাক বেলেগ বেলেগ হয়। ইয়তো ভাৱ ততো ভৱতি, যেনে ধৰণৰ ভাৱ থাকে তেনেধৰণৰ মানসিকতাই মনত উৎপন্ন হয়। আৰু সেই মানসিকতাৰ আধাৰতেই ব্যক্তি এজনে কিবা এটা বিষয়বস্তু উপস্থাপন কৰে। আমি কোৱা কথাখিনি আপোনালোকে ব্যাখ্যা বুলি নাভাবিব, কাৰণ আমাৰ কথাখিনিত আপোনালোকে যদি গুৰুত্ব নিদিয়ে তেতিয়াও কিন্তু দুখ নাই। কিয় নাই জানে? কাৰণ আমি নিজ বুদ্ধিৰ আধাৰত যি ঢুকি পোৱা গৈছে তাকহে আমি আপোনালোকৰ আগত প্ৰস্তুত কৰিব পাৰিম। তাৰ ব্যতিৰেকে একো উপস্থাপন কৰাটো সম্ভৱ নহয়। কিন্তু ভাগৱত হৈছে ভগৱন্তৰ নিজ মুখৰ বাক্য, আৰু সেই নিজ মুখৰ বাক্যৰ প্ৰকৃত তাৎপৰ্য অৰ্থ বুজিবলৈ সেই পূৰ্বৰ আচাৰ্যসকলে যি মতে তাৰ অৰ্থ নিৰূপণ কৰিছিল
তাক জনাটো প্ৰয়োজন। আমি যে কওঁ যেনেকুৱা দৃষ্টি তেনেকুৱা সৃষ্টি, কিন্তু নিজ দৃষ্টিকোণেৰে যদি আমি ভাগৱতক বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়াহ'লে তাৰ প্ৰকৃত অৰ্থটো অনুধাৱন কৰা অসুবিধাৰ সৃষ্টি হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই এটা বৰ সুন্দৰ কথা কৈছিল যে ব্যক্তি এজনে যেতিয়া গ্ৰন্থ এখন অধ্যয়ন কৰে, সেই গ্ৰন্থখনত লেখকজনে উল্লেখ কৰা জ্ঞান আৰু ব্যক্তিজনে পঢ়ি প্ৰাপ্ত কৰা জ্ঞান কেতিয়াও সমানুপাতিক হ'ব নোৱাৰে, যেতিয়ালৈকে তাৰ অনুকূল পৰিৱেশ এটা সৃষ্টি নহয়। উদাহৰণস্বৰূপে আপুনি ঘৰত, উদাহৰণে দিয়া হৈছে যে মই যদি ঘৰত লং পেণ্টটো পিন্ধি টেবুলখনৰ ওপৰত ভাগৱত ভাগ থৈ লৈ পঢ়োঁ, সেইখিনি সময়ত মনৰ স্থিতিটো তাৰ পৰা যিটো বুজিম, আনহাতে এনেদৰে এটা পৰিৱেশৰ মাজত চাওকচোন, আপোনালোকৰ ইয়াত ধুনীয়া নাম এটা দিয়া হৈছে নৈমিষাৰণ্য, য'ত ঋষিসকলে বহি পোনপ্ৰথম ভাগৱত পাঠ যজ্ঞ আৰম্ভ কৰিছিল, নহয় নে? এই পৰিৱেশ এটা সৃষ্টি, ইমানখিনি জাক জমকতা কৰাৰ কি প্ৰয়োজনীয়তা নহয়। সাজ পোছাকযোৰো ইমান শক্তি আছে। চাওকচোন, ক'ৰবাত কোনোবা এজন ব্যক্তি লং পেণ্ট পিন্ধি ওলাই যাওকচোন, আৰু তাৰপিছত যদি ধুতিখন পিন্ধি ওলাই যায়, তেতিয়া মানুহৰ মানসপটত এইটো নহয় যে ব্যক্তিজনক সন্মান কৰে, সেই সাজযোৰৰ সন্মান কৰে, নহয় নে? ইয়াত নামঘৰৰ মজিয়াত যেতিয়া সকলো ৰাইজ বহি আছে, কোনোবা জ্ঞানী, কোনোবা অজ্ঞানী, কোনোবা উচ্চ, কোনোবা নিচ, কোনোবা ভাল, কোনোবা বেয়া, এইটো দৃষ্টি বিচাৰ কৰা নহয়। ভকত বৈষ্ণৱসকল বহি আছে। আনকি এইখনে একমাত্ৰ মজিয়া, যিখন মজিয়াত স্ত্ৰী পুৰুষৰো ভেদ নাথাকে। বিয়া এখন পাতিলেও শহুৱেকৰ সমানে সমানে বোৱাৰী বহিব নোৱাৰে, নহয়? কিন্তু এইখন সমাজত, এইখন মজিয়াত সেইটো বিচাৰ নাই। কিয়? ইয়াত কোনো কাৰ শাহুৱেক নহয়, কোনো কাৰ বোৱাৰীয়েক নহয়, কোনো কাৰ পুত্ৰ নহয়, কোনো কাৰ জোঁৱাই, যি একো নহয়। ইয়াত মাত্ৰ এটা পৰিচয়, সেইটো হৈছে সকলো ঈশ্বৰৰ ভক্ত। সেই বিনয়ী ভাৱটোত ভাগৱত পাঠটোত প্ৰথম খোজটো আমি পেলাব পাৰোঁ, আৰু তাৰ বাবে প্ৰথম প্ৰয়োজন সেই গুৰুসকলে যিদৰে তাত নিৰূপণ কৰি গৈছে তাৰ প্ৰত্যক্ষ অৰ্থটো প্ৰাপ্ত কৰা। সেইবোৰ ভাগৱতে কৈছে যে ইটো মহাভাগৱত বেদ বেদান্তৰু তত্ত্ব, নানা অৰ্থ আছে জানা আত, সাধু কংগ বিনেতাক বুজিবা কম পাৰিবা, কহিলো ইটো কথা সাৰ। বেদৰো ইমানবিলাক ভাষা কেলে দিলে? ইমানখিনি পঢ়িবলৈ বুজিবলৈ কাৰো সময় নাই। 108খন উপনিষদ, নহয় নে? এতিয়া কথাটো ঠিক এনেদৰে আমি চাব পাৰোঁ, ঘৰত পোহা গাইজনীৰ পৰা যেতিয়া ব্যক্তিজনে গাখীৰকণ খীৰাই আনে, কোনোবাই যদি সোধে যে গাখীৰকণত ঘিউ আছে নে নাই, আমি ডাইৰেক্ট যদি গাখীৰকণলৈ চাওঁ, পেলাই তাত নিৰীক্ষণ কৰোঁ, তেতিয়া তাত ঘিউ দেখা পামনে? তাত মাখন দেখা পামনে? তেতিয়াওতো নাপাওঁ, নহয়? কিন্তু যিজন ব্যক্তিয়ে পদ্ধতিটো জানে, যিজনৰ ওচৰত প্ৰক্ৰিয়াটো আছে, তেওঁ সেই গাখীৰতে যে মাখন আছে, সেই গাখীৰতে যে ঘিউ আছে, সেইটো প্ৰমাণিত কৰি দেখুৱাব পাৰে, নহয় নে? খালি বিচৰাৰ পদ্ধতিটো জানিব লাগিব। তাৰ অৰ্থ এইটো নহয় যে গাখীৰত ঘিউ নাই, মাখনো নাই, দুইটা আছে, কিন্তু তাক বিচৰাৰ পদ্ধতিটো আমাক লাগিব। আৰু সেই গাখীৰকণ পাবলৈ সদায় গাইজনী নিজৰ ঘৰত পুহি ৰাখিব লাগিব। সেইবাবে কি বুলি কোৱা হৈছে? শ্ৰুতি জননী বুলি কোৱা হৈছে। শ্ৰুতি, ঈশ্বৰৰ প্ৰত্যক্ষ জ্ঞান, সেই শ্ৰুতি জননীক গুৰূপী বেদৰ লগত তুলনা কৰা হৈছে, অৰ্থাৎ গু শৰীৰৰ লগত তুলনা হৈছে। গাইজনীৰ পৰা খীৰাই অনা প্ৰথম গাখীৰকণে হৈছে কৰ্মকাণ্ড। বেদত সেইকাৰণে পোনপ্ৰথমতে উল্লেখ আহিছে কৰ্মকাণ্ড। কৰ্মকাণ্ড মানে কেৱল পূজা সেৱা কৰা, যজ্ঞাদি কৰ্ম কৰাটোৱেই কৰ্মকাণ্ড নহয়। ৰাতিপুৱা শুই উঠাটো হৈছে কৰ্ম। আমি সকলো শুই উঠোঁ, শুই উঠি কি কৰিব লাগে, কি কৰিব নালাগে, এইখিনি বিচাৰ আমাক কৰ্মকাণ্ডই কৰে।
কিছুসকল লোক সেই কেৱল কৰ্মকাণ্ডতেই থাকে। সেইকাৰণে বেদৰ প্ৰায় 1,00,000 শ্লোকৰ ভিতৰত 80,000 শ্লোক কৰ্মকাণ্ড বিষয়কে ব্যৱস্থা সম্পৰ্কীয় ব্যাখ্যা। ইয়াৰ পাছত যেতিয়া সেই গাখীৰকণ মঠি মঠি ঋষিসকলে তাৰ পৰা কি পালে? মাখনকণ পালে। জ্ঞান কাণ্ড। কৰ্মকাণ্ডক যেতিয়ালৈকে মথন কৰা নাযায় তেতিয়ালৈকে জ্ঞান অহাটো সম্ভৱ নহয়। জ্ঞান কাণ্ডৰ সেইবাৰে 16,000 শ্লোক। আৰু সেই জ্ঞান কাণ্ডকো যেতিয়া মঠি লাগে, প্ৰথমতে ভাবিছিলে যে ঈশ্বৰ নিৰাকাৰ ব্ৰহ্ম জ্যোতিস্বৰূপ, অৰ্থাৎ এটা পোহৰ ৰশ্মিৰ নিচিনা। ভাগৱতৰ একাদশত এই প্ৰসংগ আহে যে ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি সত্যতে। যিদৰে পোনপ্ৰথমতে পঞ্চম ষষ্ঠ শ্ৰেণীত পঢ়ি থকা ছাত্ৰ এজনে সূৰ্যটোলৈ চাই পেলাই ভাবে সূৰ্য নিৰাকাৰ, সূৰ্যৰ কোনো আকাৰ নাই, যেতিয়া ৰশ্মিক দেখে। কিন্তু যেতিয়া আকৌ অকণমান পঢ়িবলৈ আগবাঢ়ে, হায়াৰ ক্লাছলৈ যায়, তেতিয়া গম পাই যে নহয়, এই ৰশ্মিবিলাক ওলাই অহাৰ এটা উৎস আছে, সূৰ্যৰ এটা আকাৰ আছে। প্ৰথম ব্ৰহ্ম নিৰাকাৰ ৰূপত জানিলে, কিন্তু পাছত যেতিয়া গম পালে ব্ৰহ্ম মানে কি? ঈশ্বৰৰ শৰীৰৰ পৰা নিৰ্গত হোৱা ৰশ্মি, তেতিয়া জানিলে পৰমাত্মাৰ পদ, মানে তেওঁৰ এটা ৰূপ আছে। আৰু সেই ৰূপটো কি? ভগৱান ইতি শব্দতে। সেইটো হৈছে ভগৱন্তৰ ৰূপ। ভগৱান বুলি এতিয়া আমি যাকে তাকে ক'ব নোৱাৰো। কাক ক'ব পাৰো? যিজনৰ ওচৰত 6টা মূল ঐশ্বৰ্য আছে। ঐশ্বৰ্যা সমগ্ৰস্য বীৰস্য য়স্য বা জ্ঞান বৈৰাগ্য যাচৈব সন্নম ভৱ ইতিংগন। ঐশ্বৰ্য, প্ৰেম, করুণা, জ্ঞান, বৈরাগ্য, শক্তি। এই 6টা ঐশ্বৰ্য যিজনৰ পূৰ্ণ ৰূপত বিদ্যমান আছে সেইজন হৈছে ভগৱান। আৰু সেইজন ভগৱানৰ সেই যিজনৰ ৰূপটো আছে, ৰূপ আছিলে বুলি গম পালে, ৰূপটো কেনেকুৱা? কৃষ্ণস্তু ভগৱানস্বয়। সেইবাবে চাওকচোন, ভগৱন্ত নাৰায়ণ বা বিষ্ণু চতুৰ্ভুজ, কিন্তু 4 বাহু আছে নহয়, শংখ চক্ৰ গদা পদ্ম পৰপ তোমাৰ। যদিও মূলত তত্ত্বৰূপত নাৰায়ণ বা বিষ্ণু কৃষ্ণৰ মাজত কোনো ভেদ নাই, কিন্তু নাৰায়ণ হৈছে চতুৰ্ভুজ। সেইবাবে চতুৰ্ভুজ নাৰায়ণৰ পাৰিষদো হৈছে চতুৰ্ভুজ। আনহাতে ভগৱন্ত কৃষ্ণ হৈছে দ্বিভুজ, অৰ্থাৎ 2টি বাহুযুক্ত। কোনোবাই ভাবিব পাৰে কৃষ্ণৰ এইটো ৰূপ মানুহে কল্পনা কৰিলা, মানুহৰ 2খন হাত 2টা ভৰি থকাৰ কাৰণে মানুহে তেনেকুৱা এজন মানুহ কল্পনা কৰি ল'লে। ইয়াৰ উত্তৰটো এতিয়া আমি নিজৰ গ্ৰাম্য সমাজে বিচাৰি চাব পাৰোঁ। আমাৰ যে কেতিয়াবা কয় বাপেক পুতেকৰ নিচিনা বুলি কয় নে পুতেক বাপেকৰ নিচিনা বুলি কয়? আমি কি বুলি কওঁ? পুতেক বাপেকৰ নিচিনা, হয়নে? নে বাপেক পুতেকৰ নিচিনা? বাপেক পুতেকৰ নিচিনা বুলি কেতিয়াও নকওঁ। মানে পিতৃৰ গুণ বৈশিষ্ট্য পুত্ৰৰ জৰিয়তে প্ৰকাশ পায়। ঠিক তেনেদৰে আমি কোন হৈছোঁ? ঈশ্বৰৰ পুত্ৰ, হয়নে? গতিকে ঈশ্বৰে 84 লক্ষ জুনুৰ ভিতৰত এই শৰীৰটোকে সৃষ্টি কৰিলে দ্বিবাহুযুক্ত। ভগৱন্ত দ্বিভুজ, এই শৰীৰটো দ্বিভুজ। দেৱতাসকললৈ যদি চাওঁ তেওঁলোকো দ্বিভুজেই। কামৰ সময়তে 3-4খন কাম উলিয়াই লয়, হয়? অসুৰবিলাকলৈ যদি চাওঁ তেওঁলোকো দ্বিভুজেই। সেইফালৰ পৰা এই শৰীৰটোৰ কিমান মূল্য আছে, কাৰণ ঈশ্বৰে এই শৰীৰটো নিজৰ অনুৰূপত সৃষ্টি কৰিলে, নহয়? আৰু এই শৰীৰটো এতিয়া আপুনি মই পোনপ্ৰথমতে পোৱাহি নাই। ঋষিসকলে চাওকচোন, প্ৰথমতে কৰ্মকাণ্ডক মঠিলে, তাৰ পৰা জ্ঞান কাণ্ড, তাৰপিছত মাত্ৰ 4,000 শ্লোকত উপাসনা কাণ্ড, য'ত ভক্তিৰ প্ৰসংগ আহিছে, উপাসনা কাণ্ডৰ বিষয়ে আহিছে। আৰু তেতিয়া আহিছে ভাগৱত। ভাগৱত বৈদিক কালত ভাগৱতৰ প্ৰচাৰ আছিল, কিয়? গুপ্ত আছিল। ঘৰৰ আটাইতকৈ দামী সোণৰ যিখিনি পইচা পাতি থকা যিটো আমাৰ ধৰি লওক লকাৰ থাকে, সেই লকাৰটো আমি চবে দেখাকে থৈ দিওঁ জানো? নিদিওঁ নহয়। আনকি মাক দেউতাকে ল'ৰা ছোৱালীকো নেদেখুৱায়, নহয় নে? কিজানি কেতিয়াবা মন গ'লে তাৰ পৰা কিবা এটা লৈ যায়, কিমান গোপনকৈ থয়। গতিকে ভাগৱত হৈছে সমস্ত বেদ বেদান্তৰ গোপন তত্ত্ব। এই যে প্ৰচাৰ হৈছে, এইটো নাভাবিব যে আজিকালি আৰু এইটো ট্ৰেণ্ড চলিছে, চবে ভাগৱত পাতিবলৈ ধৰিছে, চবে ভাগৱত ভাগৱত ভাগৱত। আগতে বোলে যিটো ভাৱ আছিলে এতিয়া নাইকিয়া আছে, এইটো বহুত ডাঙৰ কথা। আমি যিটো যুগত বাস কৰিছোঁ, কলি যুগ, নহয়নে? এইটো হৈছে বৰ্তমান 7ম মনু বৈৱস্বতৰ শাসনকালৰ 28 সংখ্যক কলি যুগ। এইটো কলি যুগতহে ভাগৱত প্ৰকাশ হ'ল। তাৰ আগৰ যিমানবিলাক কলি যুগ পাৰ হৈ গ'ল,
ইয়াৰ পাছতো যিমানবিলাক কলিযুগ পাৰিব তাত কিন্তু ভাগৱত প্ৰকাশ নহয়। তৃতীয়ত আমি সেইখিনি পামগৈ। আৰু এই কলিযুগৰ 4টা চৰণ আছে, হয়? প্ৰথম চৰণ, দ্বিতীয় চৰণ, তৃতীয় চৰণ, চতুৰ্থ চৰণ, ষ্টেজ। এতিয়া ফাৰ্ষ্ট ষ্টেজটো চলি আছে, যেনেকৈ কৰোনাৰ কেঞ্চাৰৰ ফাৰ্ষ্ট ষ্টেজ, ছেকেণ্ড ষ্টেজ, থাৰ্ড ষ্টেজ থাকে। ফ'ৰ্থ ষ্টেজ পালে বোলে বচাৰ চান্স নাথাকে। এতিয়া আপোনাৰ মোৰ ভাগ্য ভাল, আপুনি মই ফাৰ্ষ্ট ষ্টেজত আছোঁ। এই ফাৰ্ষ্ট ষ্টেজতো আমি যে কৈ আছোঁ, সকলোৱেতো জানে ভগৱন্তৰ নামতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম নাই। যিদৰে ভগৱন্তও অৱতাৰ কৰিবলৈ পাৰ্মানেণ্টকৈ এইখন ধৰালে কাহিনীও অহা নাই, নহয়? নিজৰ কাম কৰিছে আৰু গুচি গৈছে। ঠিক তেনেদৰে নাম যে আগৰ পৰা ইয়াত আছিল, এইটো কথা ভবাটো ভুল। আৰু দ্বিতীয়তে কলিযুগ মানে নামেই শ্ৰেষ্ঠ, কলিযুগত 4 চৰণত নাম থাকিব, এই কথাটো কিন্তু ভুল। কলিযুগত মাত্ৰ 10,000 বছৰৰ বাবেহে হৰিনাম এইখন ধৰাত থাকিব। আৰু ইতিমধ্যে 5,000 বছৰ পাৰ হৈ গৈছে। এইবিলাক বোলে আগৰ ঋষিবিলাকে লিখি থৈ যোৱা সাধু কথা। কাৰণ আজিকালি শাস্ত্ৰৰ কথাবিলাক আমি সহজে আস্থাত নলওঁ। কিয় নলওঁ জানে? বিশেষকৈ আজিৰ যুগৰ প্ৰজন্ম বুদ্ধি আৰু হৃদয় এই দুটা পৰিচালনা কৰাত ব্যৰ্থ। যিবিলাক কথা বুদ্ধিৰে বিচাৰ কৰিব লাগে, সেইবিলাক কথা আমি প্ৰায় নিজৰ হৃদয়খনে বিচাৰ কৰোঁ। আৰু যিবিলাক কথা হৃদয়ে বিচাৰ কৰিব লাগে, অন্তৰে বিচাৰ কৰিব লাগে, তাত আমি বুদ্ধিটো লগাই থৈ দিওঁ। সংসাৰৰ কাম হ'লে বুদ্ধিৰে, দুখালয় শাশ্বতম। সংসাৰে আপোনালোকে মানে গীত থৈ দিয়া নাই। কিন্তু আজিকালি আমি যদি চাওঁ, সংসাৰখনত আমাৰ নিজৰ অন্তৰখন দি থৈ দিওঁ, নহয়নে? সেইকাৰণে কাৰোবাৰ দেখিব অন্তৰখন ভাঙি চিঙি চুৰমাৰ যে হৈ যায়, সেইকাৰণে ইয়াত দিব লাগে বুদ্ধিটো, দি থৈছে অন্তৰখন। আৰু ভাগৱত শুনিবলৈ পঢ়িবলৈ যদি কয় কোনোবাই যে এইবোৰ শুনি থাকে গাই থাকে, কিন্তু লাভ হ'ব, বুদ্ধিটো প্ৰয়োগ কৰিছে। খালে যে মানুহ মৰে ইয়াত উপস্থিত থকা কোনো অনুভৱ কৰা নাই, কোনোবা বিশেষজ্ঞ এজনে ক'লে যে এই দ্ৰব্যটো বিষাক্ত, খালে মানুহজন মৰে। সেই বিশেষজ্ঞজনৰ কথাত যেতিয়া আমি বিশ্বাসত কৰি পেলাই কিবা এটা বস্তু নোখোৱাৰ পৰা বিৰত থাকিব পাৰিছোঁ, যিসকল ঋষি মুনিয়ে গোটেই জীৱন উচৰ্গা কৰি আমাক এইখিনি জ্ঞান দি থৈ গ'ল, তেওঁলোকক শংকা তোলাৰ কিবা সম্ভাৱনা থাকিব লাগে জানো? নাই। সেইকাৰণে কিছু কথা সৰলতাই মানি লোৱাটো প্ৰয়োজন। স্থাবৰং বিংশতি লক্ষ্যং জগজং নবলক্ষ্যকং পুরমাংস নবলক্ষ্যং স দশ লক্ষ্যং স পক্ষিণঃ ত্রিংশ লক্ষ্যং স বকুনং স চতুর্লক্ষ্যং স ভানুরা ততো মনুষ্য তং প্রাপ্য তত কর্মাণি সাধয়ে। আমি যে কৈ থাকোঁ পৃথিৱীখনত বোলে 84 লক্ষ জনী আছে। আজি বিজ্ঞানেও এইটো কথা প্ৰমাণ কৰিছে যে গোটেই আমি যিখন পৃথিৱীত বাস কৰি আছোঁ, এইখন পৃথিৱীত প্ৰায় 86 লাখলৈকে প্ৰাণী পোৱাৰ সম্ভৱ। তাকো সেইটো এপ্ৰক্সিমেট, মানে সম্ভাৱ্য হয়। প্ৰায় 86 লাখলৈকে গুগলত যদি আমি আপোনালোকে চাৰ্চ কৰি চায়, ল'ৰা ছোৱালী কৈ আছে গুগলত যদি চাৰ্চ কৰিছে যে বৰ্তমানলৈকে পৃথিৱীত কিমানবিলাক মানে জীৱিত প্ৰাণীৰ প্ৰজাতি পোৱাৰ কথা সন্দেহ পোৱা গৈছে, তাত এপ্ৰক্সিমেট 86 লাখৰ সংখ্যাই আহিব। কিন্তু আমাৰ শাস্ত্ৰই ডাঠি গৈছে কিমান আছে? 84 লাখ। কেৱল এইখিনি সাধু কথাইতো নহয়, আৰু তাতো আপোনাৰ মোৰ শৰীৰত বহি থকা জীৱই ইমান ভ্ৰমণ কৰি আহিব লাগে, গোটেই হিচাপ দি দিছে। কিয়? যাতে আমি ভাবি চাওঁ। কিয় ভাবিব লাগে? ভাবি চাওঁচোন। স্থাবৰং বিংশতি লক্ষ্যং, গছ-গছনি শৰীৰটো জীৱই 20 লাখ বাৰ জন্ম মৃত্যু চক্ৰ ভ্ৰমণ কৰি আহিছে। ধেমালি কথা? গছ-গছনি বোলে জীৱ থাকে জানো? শাস্ত্ৰই আজি আদিম যুগৰ পৰা, ইতিহাসে ঢুকি নোপোৱা যুগৰ পৰা আমাক এইটো শিক্ষা দি আহিলে যে গছ-গছনিটোত প্ৰাণ শক্তি থাকে। 1935 চনতে ভাৰতীয় এজন বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৱে প্ৰমাণ কৰি দেখুৱাইছিল যে গছ-গছনিৰো চেতনা শক্তি থাকে। তেতিয়াহ'লে সেই গছ-গছনি খালি তাত সিহঁতে কষ্ট অনুভৱ কৰিব নোৱাৰে। এইকাৰণে নোৱাৰে সিহঁতৰ নাৰ্ভাছ চিষ্টেমটো নাথাকে, কিন্তু তাতো জীৱ আছে। সেই জীৱই গছ-গছনি শৰীৰত 20 লাখ বাৰ অহা যোৱা কৰিব। তাৰ পৰা সি 5 আউট হ'ল কৰিব জলজং নবলক্ষ্যকং, জল শৰীৰ প্ৰাপ্ত কৰিব। সেই জল শৰীৰত পুনৰ 9 লাখ বাৰ ভ্ৰমণ কৰাৰ পিছত কুৰ্মাংশ নবলক্ষ্যং চ, পুনৰ উভচৰ শৰীৰত 9 লাখ বাৰ ভ্ৰমণ।
এনেই আমি ফুৰি ভাল নাপাওঁ, একদম এইটো জীৱৰ স্বভাৱগত প্ৰকৃতি, গোটেই জগতখন ভঙিয়ে আহিছে জুনিৰ পৰা জেগালৈকে। চাওচোন, ভ্ৰমণ কৰি বেয়া পোৱা মানুহ কোনোবা আছে জানো? কোনো নাই, হয়? এতিয়া চাওক, জলশ্ৰেণী পাৰ কৰাৰ পাছত পুনৰ চৰাই চিৰিকটিৰ ৰূপত কিমান 10 লক্ষ পক্ষী নহয় 10 লাখ বাৰ চৰাই চিৰিকটি জুনিত ভ্ৰমণ কৰিব। শেষত বোলে যেতিয়া মহিলা চৰাই শৰীৰ প্ৰাপ্ত কৰে আৰু সেই মহিলা চৰাইটো যেতিয়া স্বাভাৱিক মৃত্যু ঘটে, তেতিয়া সেই জীৱটো উদ্ধাৰ কৰে বোলে পশু শৰীৰলৈ। আৰু সেই পশু শৰীৰত 30 লাখ বাৰ বিভিন্ন পশু শৰীৰ ৰূপত ভ্ৰমণ কৰিব লগা। আৰু শেষত অন্তিম জন্মত যেতিয়া গো শৰীৰ অৰ্থাৎ ধেনু মানে গৰুৰ শৰীৰ প্ৰাপ্ত কৰে, আৰু সেই গৰু যেতিয়া স্বাভাৱিক মৃত্যু ঘটে, তেতিয়া সেই জীৱটো উত্তৰণ ঘটে মনুষ্য কুললৈ। ততো মনুষ্যতাং প্ৰাপ্য, তাৰ পাছত আমি মনুষ্যত্ব প্ৰাপ্ত কৰোঁ। সেইবাবে শাস্ত্ৰত কোৱা হৈছে প্ৰায় দুৰ্লভ প্ৰাপ্তি মনুষ্যত্ব। মানুহ হোৱাটো বহুত দুৰ্লভ কথা। আজিকালি আকৌ মানুহ হোৱাটো কিছুসকলৰ বাবে সমস্যাও। মানুহ হোৱাতকৈ কাৰোবাৰ ঘৰত পোহনীয়া কুকুৰ এটা হোৱাহেঁতেনে ভাল আছিল। সময়ত খোৱা ব্যৱস্থা কৰি দিলে, যিটো যুগ চলিছে চবেই ভেজাল ইত্যাদি ইত্যাদি সেই সমস্যা। কিন্তু যেতিয়া আমি এই ভাগৱতৰ মাৰ্গত আহি গম পাওঁ যে আপুনি মই যিটো শৰীৰ ধাৰণ কৰি আছো, এইটো শৰীৰ কিমান দুৰ্লভ। ব্ৰহ্মাৰ প্ৰাৰ্থনা বুলি এনেই কোৱা নাই, কাৰণ ব্ৰহ্মাই নিজৰ কামত থাকোঁতে ঈশ্বৰ ভক্তি কৰিবলৈ সুযোগ নাপায়। ব্ৰহ্মাৰো মুকুতি নাই নভৰিলে ভগতি। যেতিয়ালৈকে ভক্তি কৰিব নোৱাৰে স্বয়ং ব্ৰহ্মাদেৱৰ মুক্তি সম্ভৱ নহয়। আমাৰ দৰে জীৱ কেনেকৈ সম্ভৱ? আমি সুযোগটো পাইছোঁ 84 লক্ষ জনী অতিক্ৰম কৰি ঈশ্বৰ ভক্তি কৰিবলৈ। তেতিয়াহ'লে কেৱল খাই বৈ জীয়াই থকাতে আমাৰ উদ্দেশ্য নহয়, নহয়নে? আহাৰ ভয় নিদ্ৰা মৈথুনঞ্চ সামান্বিত পশুবি নৰা। আহাৰ খোৱা লোৱা, নিদ্ৰা শুবলৈ যোৱা, ভয় শৰীৰৰ ভয়, ধৰ্ম ভয়, লোক ভয়, অৰ্থ ভয়, নিদ্ৰা মৈথুনঞ্চ ৰতিক্ৰিয়া, এইবিলাকৰ ক্ষেত্ৰত অন্য জীৱ আৰু মানুহৰ মাজত একো পাৰ্থক্য নাই। সেইবাবে দ্বিতীয় স্কন্ধত ইমান ডাঙৰ এটা সাংঘাতিক উপমা এটা ভাগৱতে আগবঢ়াইছে। চাওচোন, যে মিছা বিষয়ক লাগি নৰে জন্ম, ইন্দ্ৰ শুকৰৰো দেখা সুখ দুখ অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট, শুয়ে বিষ্ঠা ভুঞ্জি আপু কৰো পুষ্ট, ইন্দ্ৰৰ সন্তুষ্টি যেন ৰম্ভাৰ সম্ভোগে, শুকৰ তেন সুখ শুকৰি সম্ভোগে। বিষয় ভোগৰ ক্ষেত্ৰত মানুহ নালাগে, স্বৰ্গত বহি থকা ইন্দ্ৰ আৰু মটৰ শুকৰ, শুকৰ মানে কি? গাহৰি, নহয়? গাহৰিটোৰ মাজতে বোলে একো পাৰ্থক্য নাই। কেনেকৈ বোলে? অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট। স্বৰ্গত অমৃত পান কৰি বোলে সেই মহেন্দ্ৰই যিটো তৃপ্তি পাইছে, গাহৰিটোৱে বিষ্ঠা ভোজন কৰি একেটা তৃপ্তিয়ে পাইছে। ইন্দ্ৰৰ সন্তুষ্টি যেন ৰম্ভাৰ সম্ভোগে। ইন্দ্ৰই ৰম্ভাৰ লগত সম্ভোগ কৰি যিটো তৃপ্তি পায়, শুকৰৰো তেন সুখ শুকৰি সম্ভোগে। গাহৰিটোও সেই একেই ৰতি সুখেই প্ৰাপ্ত কৰে। তাৰ অৰ্থ এইটো কোৱা নাই যে আপোনাক গেৰুৱা বসন পিন্ধি ঈশ্বৰক পাবলৈ হিমালয়লৈ গুচি যাবলৈ কৈছে, তেতিয়া আমি ঈশ্বৰক পাম, নহয়। তাৰ পৰা ভাগৱতে আমাক কি দৰ্শন দিছে? যে আসক্তিটো অকণমান নিয়ন্ত্ৰণত ৰাখিব লাগিব। সংসাৰখনৰ পৰা আঁতৰি আমি ঈশ্বৰ ভক্তি কৰিব নোৱাৰো, শুদ্ধ কথা।
কিন্তু সংসাৰখনৰ নিমিত্তেই জীৱনটো যাপন কৰিম, এইটো কিন্তু শুদ্ধ দৰ্শন নহয়। কিয় নহয়? কাৰণ সংসাৰখনে নিত্য নিৰন্তৰ বিষয়ত বদ্ধহে কৰায়। জুইত যেতিয়া ঘিউ ঢালি দিয়ে দপদপকে জ্বলেহে, ঠিক তেনেদৰে যিমানে ভাবো যে মই এইটো পোৱাৰ পিছত আৰু মোক একো নালাগে, নহয়, আৰু ইচ্ছা বাঢ়ি যায়। কিয় বাঢ়ি যায়? এই সংসাৰখনত এনেকুৱা কোনো বস্তু নাই যিটো বস্তু পোৱাৰ পাছত কোনো দেশৰ ৰাষ্ট্ৰপতিও ক'ব পাৰিব যে মোক আৰু একো নালাগে, মই আৰু তৃপ্ত। কিয় জানেনে? কাৰণ এই সংসাৰখন হৈছে অপূৰ্ণ। অপূৰ্ণ বস্তুৱে জীৱক পূৰ্ণ সুখ কেতিয়াও অনুভৱ কৰাব নোৱাৰে। সেইকাৰণে চাবচোন, আমি জীৱনত যিমানে কাম কৰি যাওঁ, এই নহয় অহা বছৰ এইটো কৰিব লাগিব, অহা বছৰ মই এইটো গোটাবলৈ চেষ্টা কৰিব লাগিব, কাৰণ একোৱে তৃপ্ত কৰাব নোৱাৰে। তাৰ বিপৰীতে আপুনি যদি চাই, ভাগৱতটো আপোনালোকে আজিয়ে প্ৰথম শুনা নাই, নহয়? আজি বছৰ বছৰ ধৰি একে ভাগৱতকে শুনি আহিছে, নাম পেলেও একেখিনি ঘোষাকে গায়। কাৰোবাৰ মুখত শুনিছেনে একে সোপা ঘোষাকে গাই গাই আমনি লাগিছে? পাঠেকি কাৰোবাৰ মুখত শুনিছেনে একেখন ভাগৱতকে আৰু কিমান পঢ়ো আমনি লাগিছে? কোনেও ক'ব নোৱাৰে। আমি চাহটো কাৰোবাৰ গছকিলেও কৃষ্ণ বুলি কওঁ, কাৰোবাৰ মুখত শুনিছেনে কৃষ্ণ কৃষ্ণ, নতুন নাম এটা দিয়কচোন, কিনো কৃষ্ণ কৃষ্ণ আমনি লাগিছে। তাৰ বিপৰীতে আমি যিমানে ভাৱপূৰ্ণভাৱে ঈশ্বৰৰ নাম লওঁ, সিমানে মনটোত আনন্দ বৃদ্ধি পায়। পূৰ্ণতা একমাত্ৰ ঈশ্বৰতহে আছে। সেইকাৰণে তেওঁক পোৱাৰ পাছতহে এইটো জীৱ তৃপ্ত হ'ব পাৰিব। তেওঁ নোপোৱালৈকে সংসাৰৰ ব্ৰহ্মা পদ পালেও এই জীৱ তৃপ্তি হ'ব নোৱাৰে। সেইবাবে কোৱা হৈছে, এই শৰীৰটো কেৱল ভোগৰ নিমিত্তে নহয়, এই শৰীৰটো নিজৰ সংসাৰৰ যাৱতীয় কৰ্মখিনিৰ জৰিয়তে ঈশ্বৰক চিন্তা কৰি তেওঁৰ ওচৰলৈ উভতি যোৱাৰ পথটো প্ৰশস্ত কৰিব। প্ৰায় দুৰ্লভ প্ৰাপ্তি মনুষ্যত্বম। সেইবাবে কোৱা আছে, প্ৰায় বহুত দুৰ্লভ এই মনুষ্য শৰীৰ পোৱাটো। তাতোতকৈ দুৰ্লভ কোৱা আছে মুমুক্ষুত্বম, অৰ্থাৎ মুখ্য প্ৰাপ্তিৰ ইচ্ছা। কাৰণ এই সংসাৰখনৰ পৰা মুক্ত হ'বলৈ প্ৰবল ইচ্ছা এটা মনত উৎপন্ন হোৱাটো বহুত ডাঙৰ কথা। মুখ্য পোৱাৰ বাবে যে এইখন আৰু জন্ম মৃত্যু যোৱাৰ বাহিৰে সংসাৰ মোক আকৌ নালাগে, এইটো বৈৰাগ্য আহিলেহে অহাটো সম্ভৱ। সেইবাবে কোৱা হৈছে, মানুহৰ শৰীৰ পোৱাৰ পাছত মুখ্য প্ৰাপ্তিৰ বাবে ইচ্ছা কৰাটো তাতোতকৈ দুৰ্লভ। কিন্তু তাতোতকৈ দুৰ্লভ হৈছে সজ্জনানাম সংগতি, সজ্জনসকলৰ সংগ। বৈষ্ণৱ বিষ্ণু কলি মধ্যে বিশেষত। কলিযুগত সেইবাবে ভক্তকে বৈষ্ণৱকে সাক্ষাৎ বিষ্ণু বুলি কোৱা হৈছে। এইটো নহয় আমুক কিমানৰ ভকত দেখিছো নহয়, আমুকত বোলে নাম গায়গে, আমুকত দেখিলো নহয় আমুকটোহে। এইটো দায়িত্ব আপোনাৰো নহয়, মোৰো নহয়। আজি মই আপোনালোকৰ আগত ইয়াত বহি ধুনীয়াকে একদম ফুট লৈ কাপোৰ লৈ বহি ধুনীয়া কথা কৈ আছো। ইয়াৰ পৰা উভতি গৈ মই কি কৰিমগে, ক'ত সোমামগে, আপোনালোকে কোনোবাই দেখিব জানো? নেদেখে। কিন্তু যদি মই কপটতা আচৰণ কৰিছো, মই নিজেই খহি পৰিম। তাৰ বাবে আপুনি মোক, মই আপোনাক বিচাৰ কৰাৰ প্ৰয়োজন নাই, কাৰণ এইটো খোলা কথা। আপোনাক ময়ো ঠগি যাব পাৰিম, আপুনিও মোকো ঠগিব পাৰিব। মানুহক ঠগাটো কোনো ডাঙৰ কথা নহয়, কিন্তু ভগৱন্তক ঠগাটো সম্ভৱ নহয়। সেই চেতনাটো যদি মনত আহি পৰে, তেতিয়াহ'লে তেওঁ বেয়া বস্তুটো খাব নোৱাৰে, বেয়া কথাটো ক'ব নোৱাৰে। কাৰণ এইটো দৃষ্টি আহি যায়, এইটো চেতনা আহে না যে ঈশ্বৰৰ প্ৰত্যক্ষ দৃষ্টিত মই আছো। ভাগৱতে মাত্ৰ সেই চেতনাটো মনুষ্যক দিয়াব বিচাৰে, আৰু সেই চেতনাটো একমাত্ৰ সৎসংগতহে পোৱা সম্ভৱ। এনে নহয় যে মই ভাগৱত অধ্যয়ন কৰিলে, শাস্ত্ৰ চৰ্চা কৰিলে মই সেই চেতনাটো প্ৰাপ্ত কৰিব পাৰিম। উদ্ধৱক কি কৈ থৈ গ'ল? স্বয়ংস্বৰ ভগৱন্ত লগতেই আছিল। তুমি বদৰিকাশ্ৰমলৈ যোৱা, মোহক চিন্তা পুৰা পৃথিৱী পৰ্যতি, মোক চিন্তা কৰি তুমি সমস্ত জগতৰ তীৰ্থসমূহ ভ্ৰমণ কৰি ফুৰা, ভক্তসকলৰ সংগলৈ যোৱা। ভক্ত সংগ বা সৎসংগ বুলি ক'লে আমাৰ এতিয়াও বুজি থাকে, নহয়নে? কি বুঢ়া ভকতসকল আৰু বুঢ়া ভকতৰ লগত বহি থকাটোৱেই হৈছে বোলে সৎসংগ। সেইকাৰণে বিশেষকৈ আমাৰ ডেকা চামৰ মনত এটা ভুল ধাৰণা এতিয়াও আছে, সৎসংগলৈ যোৱা মানে ভকতৰ সংগ কৰি গীতা ভাগৱতৰ কথা পাতি পঢ়ি থাকিব, তাৰপৰা কি হ'ব? কিন্তু সৎসংগ এটা কথা ঠিক যে আমাৰ বয়সীয়া 10জন ছাত্ৰ ছাত্ৰী হয়তো আমাৰ ককাহঁতৰ বয়সীয়া 10জনৰ লগত বহি পেলাই ভাগৱত চৰ্চা নকৰে, কেইজন মানেহে কৰিব। সৎসংগ আমি নামঘৰত বহি থকা সময়তে কৰিলেই নহ'ব নহয়। ভাগৱতে কৈছে কি? ভক্তি ভজ সেৱায়াম ভক্তি,
ঈশ্বৰৰ প্ৰতি সমৰ্পণ সেয়াই হৈছে ভক্তি। ভক্তি সকলো সময়তে কৰিব লাগিব। চাকি গছ জ্বলালো, ধূপ গছ জ্বলালো, কৃষ্ণ বুলি সেৱা কৰিলো, আৰু নহ'লে এনেকুৱাটো হয় ভাগৱত পাতিছে বোলে যাম আৰু চাকি গছ দিলোকে হেৰি পেলাই গৈ পেলাই আমি কি পাতোঁগে। চাবচোন কিছুসকলক শুনিব, আজি বইল ভাতকেইটা খাই ভাল লাগিলে দেই, ঘিউ দি দিছিলে বৰ ভাল লাগিলে। ভাগৱত কি গাইছে কি কৈছে তাৰ সৈতে কোনো মতলব নাই। ভাগৱতলৈ আহিলে জানো? নাহিলে। খাবলৈহে মোৰ অহা হ'ল। বোলে গৈছিলোঁ, চাহ অকণো নিদিলে, তামোল অকণো নিদিলে। সেইখিনি আমি বেলেগকেও নিজৰ জীৱনত পাই থাকোঁ। ইয়ালৈ আমি কিয় আহোঁ? সৎসংগ। ইয়াত সৎসংগ বুলি এজন ব্যক্তি নাই, এই ক্ষেত্ৰখনৰ প্ৰভাৱেই হৈছে সৎসংগ। জীৱ ইমান শুদ্ধ নহয় যে আমাৰ শক্তি নাই যে আমি ঈশ্বৰৰ কথা স্থিৰে শুনিবও পাৰিম। ৰজা পৰীক্ষিত এবাৰহে শুনিছিল, নহয়নে? সৌনকাদি ঋষিসকলে এবাৰেই শুনিছিল, দুবাৰ ভাগৱত তুলিও শুনা নাই আমাৰ নিচিনা মানুহৰ বাবে। তেওঁলোকৰ এবাৰতে চব চিকি গুচি গৈছিল। আমাৰ আকৌ যিমানে শুনি যায় সিমানে পাত বান্ধ খাই গৈহে থাকে। কিয় হয়? কাৰণ আমি ইমান শুদ্ধ নহয়। আমি মাত্ৰ ঈশ্বৰৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিব পাৰোঁ যে প্ৰভু, তোমাৰ স্থানলৈ বা তোমাৰ ভগৱতৰ সন্মুখত থকা সময়ত যদি 1 মিনিটো মই আছোঁ, জৰুৰী নহয় যে ঘণ্টা ঘণ্টা যদি ইয়াত বহি থাকিম, কিন্তু যিকণ সময় আছোঁ সেইকণ সময় যাতে মনটো কেৱল তোমাক নিৰ্দিষ্ট হয়। সেইটো বহুত মহৌষধৰ কাম দিব। পুৱা গধূলা বোলে মই ঈশ্বৰ সেৱা কৰোঁ, বৰ ভাল কথা, কিন্তু চাকি গছ জ্বলাওঁতে ঈশ্বৰৰ স্বৰূপটো মোৰ মনলৈ আহিব লাগিব। কৃষ্ণ বুলি সেৱা ভাৱ কৰোঁতে কৃষ্ণৰ স্বৰূপটো মনলৈ আহিব লাগিব। কিন্তু মুখেৰে কৃষ্ণ কৃষ্ণ কৈ আছোঁ, কিন্তু কৃষ্ণৰ স্বৰূপটো যদি নাই আহা, কৃষ্ণ বুলি কৈ বোলে ভতি জাগৰ নাম কৃষ্ণ, কৃষ্ণ বুলি ভতি জাগৰ চেহেৰাটো মনলৈ আহিব, তেতিয়াহ'লে গতি পাবনে? পুহুতীয়াকৈ কৈছোঁ। সেইকাৰণে স্বৰূপ চিন্তনটো লাগে। যেতিয়ালৈকে ৰূপটো চিন্তন নহয়, তেতিয়ালৈকে কেৱল শব্দ কৰাব নোৱাৰে। প্ৰথমতে আমি অপৰাধযুক্ত হৈ নাম লওঁ, মানে আমি নাজানো যে কি কৰিব লাগে কি কৰিব নালাগে। সকলোৱে কৈছে আৰু বা নিয়মত থাকিব লাগে কাৰণে আমি ঈশ্বৰৰ নাম লৈছোঁ। ইয়াৰ পাছত আমি আগবাঢ়িব লাগিব যে তাৰ যাৱতীয় পালনীয় নীতি নিয়মখিনি কি, তেনেদৰে আমি ঈশ্বৰৰ ৰূপটো চিন্তা কৰিম। মনুষ্যৰ কাৰণে এতিয়া অদ্ভুত কথা। মোক যদি কোনোবাই ক'ৰবাত কিবা বেয়াকৈ কিবা এটা কয়, সেইটো মোৰ সপোনতো মনত পৰে, আমুকত মোক আমুকে বেয়াকৈ কৈছিলে। কিন্তু যিজনা ঈশ্বৰে জীৱনৰ প্ৰতিটো ছেকেণ্ড দিছে, সেইজনা ঈশ্বৰক আকৌ মই পাহৰি থাকোঁ। নহ'লেনো উজুতিটো খাওঁতে খুন্দাটো খাওঁতে বেলেগ মাত এটা ওলালেহেঁতেন। যদি সঁচাকৈ ঈশ্বৰত তেওঁৰ প্ৰতি কিবা এটা ভাৱ থাকিলেহেঁতেন, খুন্দাটো খাওঁতে বাৰু এই শব্দ এটা ওলালেহেঁতেন, গাঁৱলীয়া শব্দ এটা। আজি আমিবিলাকতো যিবিলাক শব্দ উচ্চাৰণ কৰা, আগৰ অসুৰবিলাকেও সেইবিলাক শব্দ উচ্চাৰণ কৰা নাছিল, নহয়নে বাৰু? ভাওনাখনত যদি আমি চাওঁ, অতি বেছিকৈ কি বুলি কয়? পাখণ্ড বুলি কয়, দুৰাচাৰ বুলি কয়, অধম বুলি কয়, নৰাধম বুলি কয়। এতিয়া কটু যদিও এই কটু বাক্যকেইটাত অকণমান মানে শুনিবলৈ মধুৰতা আছে, নহয়? আজিকালি যিবিলাক আছে সেইবিলাক উচ্চাৰণ কৰিব নোৱাৰে। এতিয়া কুকুৰক দিয়া থালখনততো আৰু পোহনীয়া কুকুৰ হ'লে আমি ভগৱন্তকতো কেতিয়াও, মানুহকতো কেতিয়াও দিব নোৱাৰোঁ সেইখন থাল ধুই পখালি। যিখন মুখে যদি দিনটোত মই 10টা বেয়া মাতি মাতিছোঁ, সেইখন মুখে আৰু কৃষ্ণ কৃষ্ণ নাম কৰি দিব, কিবা কাম দিব নিদিয়ে। সেইকাৰণে ভক্তিৰ দিশখিনি বহুত তত্ত্ব কথাৰে নহয়, সৰলতাৰে লোৱাটো প্ৰয়োজন। কাৰণ যি বৰ বেছিকৈ বুজি থাকে তেওঁ ভগৱন্তক পোৱাটো সম্ভৱ নহয়। কাৰণ বৰকৈ বুজাসকলৰ ভিতৰত কোনেও ভগৱন্তক কিন্তু পোৱা নাই। মহাৰাজ পৰীক্ষিতে বুজিবলৈ চেষ্টা কৰা নাই। মহাৰাজ পৰীক্ষিতে উৎসুকতাৰে ভগৱন্তৰ লীলা সুধিছিল, নহয়? তাত যুক্তিটো কিন্তু ভাগৱতত যুক্তিৰ কথা কোনোখিনি নাই। ভাগৱতত কি আছে? ৰস, ভাৱ। সেইবাবে ভাগৱতৰ আৰম্ভণি হৈছে ভবৰ্ণৰ পৰা। ভ কাৰণ ভাবুকম জ্ঞান, ভাবুকতা আহিলেহে গ কাৰণ জ্ঞানৰ উদ্ভৱ, তেতিয়াহে গ কাৰণ বৈষ্ণৱী জ্ঞান, তেতিয়া বৈষ্ণৱী জ্ঞান আহিলে। আৰু সেই জ্ঞান আহিলেহে ত কাৰণ তত্ত্বভাৱ হ'ব। সেই তত্ত্ব জানি জীৱ তৰি যাব পাৰিব। ভাগৱত শুনিলে পঢ়িলে আপুনি ধনো নাপায়, সম্পত্তিও নাপায়, মানো নাপায়, পদো নাপায়, মৰ্যাদাও নাপায়, একো নাপায়। কিন্তু কি পায়? কি পাওঁ জানেনে? আমি অন্তৰৰ এটা তৃপ্তি পাওঁ। আৰু সেই তৃপ্তিটো যেতিয়া লগত থাকে, তেতিয়া সংসাৰৰ কোনো প্ৰতিকূল পৰিস্থিতি আপোনাক হিলাব নোৱাৰে। আৰু আজিৰ যিটো যুগ ব্যৱস্থা, সেইটো যুগত চলিবলৈ আটাইতকৈ প্ৰয়োজন সেই অন্তৰ শক্তিটো। কিন্তু জানেনে বোলে সত্যত এটা দাপৰ তলি, এইটো পুৰুষীয়া প্ৰসংগহে। এটা সময় আছিল সত্য যুগত বোলে মন্ত্ৰৰ শক্তি আটাইতকৈ শক্তিশালী আছিল। কাৰণ সেইখিনি সময়ত সকলোৰে চেতনাসমূহ শুদ্ধ আছিল।
মন্ত্ৰ খুব কম সময়ৰ ভিতৰতে জপ কৰি দিলে সিদ্ধি হৈ গৈছিল। কিন্তু লাহে লাহে যেতিয়া চেতনাবিলাকৰ বোলে অৱনতি ঘটি সত্যত বোলে মন্ত্ৰৰ শক্তি অকণমান কমিবলৈ ধৰিলে। তাৰপিছত বোলে পেটা পোৱালৈকে মন্ত্ৰৰ পাছত তন্ত্ৰ আহিল, তন্মাত্ৰ আইটি তন্ত্ৰ। তাৰপৰা দেখিলে যে তন্ত্ৰৰ প্ৰভাৱটো অকণমান কমিবলৈ ধৰিলে। দাপৰত আহিলে যন্ত্ৰ। যন্ত্ৰ মানে কি এই মাৰুৱী বা সম্প্ৰদায়সকলৰ লোকসকলৰ ভিতৰত বা যিকোনো আমাৰ বৈদিক কৰ্মকৰ্তাই এটা মণ্ডল স্থাপন কৰা হয়। এক অৰ্থত চাবলৈ গ'লে আমাৰ যিখন ভাগৱতৰ বেদী স্থাপন কৰা হয় ইও এক প্ৰকাৰৰ মণ্ডলী। কিয়? তাত চাবচোন 16 গছ 32 গছ বন্তি দিয়া হয়। ভগৱন্তৰ 32 অলংকাৰ বৈকুণ্ঠৰ পৰা তেওঁ সমস্ত ভক্ত সমাজৰ মাজলৈ এইখিনি সময়ৰ বাবে নমাই অনা হৈছিল। শংখ চক্ৰ গদা পদ্ম ভগৱন্তৰ 4 অস্ত্ৰৰে তাত কাক বুজে ভগৱন্ত তাত ঠিকাপি গৈছে নহয়। তেতিয়া মণ্ডলৰ শক্তি আছিল। কিন্তু যেতিয়া দাপৰ লাহে লাহে সেইফালে যেতিয়া মণ্ডলবিলাকৰ মানে মণ্ডল স্বচনৰ কিছুমান শক্তি কমি আহিবলৈ ধৰিলে। এতিয়া কলিত কি সত্যত কাম কৰিছে একদম পাৱাৰফুলকে মন্ত্ৰ, দাপৰত আহিলে তন্ত্ৰ, ত্ৰেতাত আহিলে তন্ত্ৰ, দাপৰত আহিলে আপোনাৰ যন্ত্ৰ, এতিয়া কলিত আহে হৰযন্ত্ৰ নহয়। হৰযন্ত্ৰবিলাক ক'ত হয়? এই বোলে সাগৰ 13 নদী পাৰত কোনোবাই আহি আপোনাৰ মোৰ জীৱনত হৰযন্ত্ৰ নকৰে। বহাই গ'লে কি হ'ব? নিজৰ মিতি কুটুম বিশ্বমিত্ৰ কুটুম্বৰ মাজতে গোটেই ক্লেছবিলাক চলি থাকে নহয়। তেনেকুৱা যুগত আমি বাস কৰিছোঁ। গতিকে তাৰ মাজত চলিবলৈ হ'লে সুস্থতাটো বৰ্তাই ৰাখিবলৈ ভাগৱতৰ কাম নকৰে। সেইবাবে চাওকচোন ভাগৱত পোনপ্ৰথমতে প্ৰথম স্কন্ধ। প্ৰথম স্কন্ধ প্ৰকৃততে ভাগৱতৰ মূল কথা আৰম্ভ হৈছে দ্বিতীয় স্কন্ধৰ পৰা। প্ৰথম স্কন্ধ ভাগৱতৰ আৰম্ভণি অংশ নহয়নে? সেইবাবে পোনপ্ৰথমতে প্ৰথমটি স্কন্ধত প্ৰায় 19টি অধ্যায়। প্ৰথমতে আৰম্ভ হৈছে ক'ৰ পৰা? ঋষিসকলৰ প্ৰশ্নৰ পৰা। বিশ্বত এনেকুৱা কোনো ধৰ্ম সংস্কৃতি নাই যিটো ধৰ্ম সংস্কৃতিৰ ধৰ্মগ্ৰন্থ আৰম্ভ হৈছে প্ৰশ্নৰ পৰা। কিন্তু একমাত্ৰ এইটো সনাতন সংস্কৃতিতে সম্ভৱ। কাৰণ বিনা জিজ্ঞাসা কোনেও একো জানিব নোৱাৰে। উপনিষদসমূহলৈও যদি চাওঁ শিষ্যসকলে ঋষিসকলক সুধিছে, তেতিয়াহে ঋষিসকলে ব্ৰহ্মবিদ্যা প্ৰকট কৰিছে নহয়নে? যেতিয়ালৈকে অৰ্জুনে ভগৱন্তক একো সোধা নাই তেতিয়ালৈকে ভগৱন্তই কিন্তু অৰ্জুনক গীতাৰ জ্ঞান প্ৰদান কৰা নাই। ঠিক তেনেদৰে ভাগৱত মানে আধ্যাত্মিক মাৰ্গ। এই আধ্যাত্মিক মাৰ্গটো যেতিয়ালৈকে অন্তৰত এটা জিজ্ঞাসা জানিবলৈ ইচ্ছা নাহে তেতিয়ালৈকে আমি ইয়াত আগবাঢ়িব নোৱাৰোঁ। সেইবাবে আৰম্ভ হৈছে ঋষিসকলৰ প্ৰশ্নৰ পৰা। মোৰ 6টি প্ৰশ্ন কৰিছিল নহয়। নিশ্চয় প্ৰভুজে এই বিষয়ে চুই গৈছে যে কি কৰিলে জীৱৰ কল্যাণ হয়। সমস্ত শাস্ত্ৰৰ সাৰ শাস্ত্ৰ কি? ভগৱন্তই কিয় অৱতাৰ গ্ৰহণ কৰিলে বা ভগৱন্তই অৱতাৰ গ্ৰহণ কৰি কি কি লীলা কৰিলে আৰু ভগৱন্ত গুচি যোৱাৰ পাছত ধৰ্মৰ কাৰ আশ্ৰয়ত থাকিলে। মূলতঃ এই জিজ্ঞাসাৰে ভাগৱত আৰম্ভ হৈছিল। 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষা ক্ষেত্ৰ মহাপুণ্যস্থান মান্য পৰিভূত কপা তিলাসত্ৰতথা পৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। যে 28,000 ঋষিয়ে মহামুনি পুতক আচাৰ্য পাতি নৈমিষাৰণ্য যি স্থানত নিমিষ মাত্ৰৰ বাবে বোলে ভগৱন্তৰ সুদৰ্শন চক্ৰ ৰৈ গৈছিল। আৰু দ্বিতীয়তে আৰু এটি কাহিনী আছে, যিটো কাহিনী অনুসৰি নিমেষতে দৈত্যজনৰ নাম আমি পাহৰি গৈছোঁ, এজন দৈত্যক ভগৱন্তই সেই স্থানত বধ কৰিছিল। আৰু তেতিয়াৰ পৰা সেই স্থানৰ নাম হ'ল নিমিষ ক্ষেত্ৰ। আৰু যেতিয়া তাত সেই স্থানত কুটমুনিক আচাৰ্য পাতি পৌনকাদি 28,000 ঋষিয়ে ভাগৱত শ্ৰৱণৰ যজ্ঞ আৰম্ভ কৰিলে, তেতিয়াৰ পৰা সেই স্থানৰ নাম পৰিচিত হ'ল নৈমিষাৰণ্য। আৰু এতিয়া কুটমুনিক আচাৰ্য পাতি ভাগৱত শুনাৰ আগমুহূৰ্তত প্ৰসংগ আহে কি? পোনপ্ৰথমতে কলিযুগ আৰম্ভণিৰ প্ৰায়
30 বছৰ পাছত সুকমণিয়ে মহাৰাজ পৰীক্ষিতৰ মুখ্য প্ৰাপ্তিৰ বাবে ভাগৱত ৰজা পৰীক্ষিতক শ্ৰৱণ কৰাইছিল আৰু সেই স্থানতো কৌনকাৰী ঋষিসকল উপস্থিত আছিল। কিন্তু যেতিয়া মহাৰাজ পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শুনি তেওঁৰ গতি পোৱা দেখিল, তাৰ পাছতহে কৌনকাৰী ঋষিসকলৰ মনলৈ এইটো সম্পূৰ্ণ ৰূপত চেতনা আহিছে যে ভাগৱতে কিদৰে জীৱক মুক্তি দিব পাৰে। ৰজা পৰীক্ষিতক যেতিয়া সুখদেৱে কৈছিল সেইখিনি সময়ত পোনপ্ৰথমতে তেওঁলোকে সম্পূৰ্ণ বিশ্বাসত ভাগৱত শ্ৰৱণ কৰা নাছিল। কিন্তু যেতিয়া দেখিলে যে পৰীক্ষিতৰ দৰে এজন সাতগ্ৰস্ত জীৱই কিদৰে পৰম মুক্তি প্ৰাপ্ত কৰিছে এই ভাগৱতৰ জৰিয়তে, কাৰণ ইয়ত ফলং নাস্তি তপসা ন যোগেন সমাধিনা অনায়াসেন তৎসর্বং প্ৰাপ্তি সপ্তাহ শ্ৰৱণে লভে। যে ইয়ত ফলং নাস্তি তপসা, বহু কাল তপ আচৰণ কৰিও জীৱই যি ফল পাব নোৱাৰে, ন যোগেন সমাধিনা, বহু বছৰ যোগ যাৰ আচৰণ কৰিও জীৱই যি ফল পাব নোৱাৰে, তাক অনায়াসেন তৎসৰ্বং প্ৰাপ্তি, অনায়াসে তপ জপ যজ্ঞৰ সমস্ত ফল পাব পাৰে সপ্তাহ শ্ৰৱণে লভে, সাপ্তাহিক শ্ৰৱণৰ জৰিয়তে। সেইবাবে চাবচোন আমাৰ নিয়ম হৈছে এই অখণ্ড পাঠ কৰা হয় এখন গাঁৱৰ ৰাইজে 7 দিন 7 ৰাতি টোপনি ক্ষতি কৰিব নামঘৰত থাকিব নোৱাৰে, কিন্তু তাৰ বিপৰীতে যেতিয়া ৰাতি পাঠকসকলে অখণ্ড পাঠ কৰি পাঠ পঢ়ি থাকে তেতিয়া অন্তত তাত 2জন শ্ৰোতা থকাৰ প্ৰয়োজন। যদি তাত শ্ৰোতা নাথাকে তেতিয়াহ'লে ভাগৱতৰ অপমান হয়। সেইবাবে চাবচোন আমাৰ সত্ৰীয়া পৰম্পৰাটোত এটা ব্যৱস্থা আছে, শ্ৰৱণী বুলি সত্ৰসমূহত এটা পদ আছে। বছৰ বছৰ ধৰি একেবাৰে ভাগৱতে পঢ়ি আছে, কিন্তু কেৱল পাঠকে পঢ়িবলৈ নহয়, তাত অন্তত 16জনলৈকে শ্ৰৱণী থাকে, তাত অন্তত 2-3জন শ্ৰৱণী থাকিব লাগিব, শ্ৰোতা থাকিব লাগিব। কাৰ অৰ্থে ক'ব? ঠিক তেনেদৰে আমি কাকো কোৱা নাই যে কোনোবা থাকিব লাগিব, কিন্তু আমাৰ যে অখণ্ড পাঠ আয়োজন কৰা হয় আমাৰ সকলো কথাত গুৰুত্ব থাকে, কিন্তু ঠিক 12 বজাৰ পাছত তাত শ্ৰৱণ কৰ্তাৰ ওপৰত কোনোবা এজন থাকিব নাই থাকিব সেইটো প্ৰয়োজন। হয় টোপনিও ধৰে, সেইকাৰণে দিনতে কোনোবা এজনক খুৱাই তুলিব লাগে। আৰু শুই পেলাই যদি কোনে তেতিয়াতো চাবলৈ গ'লে আমাৰ তাৰ নামৰ অপৰাধ হ'ব, কাৰণ যেতিয়া বোলে ভগৱন্তৰ নাম গুণকীৰ্তন কৰি থাকে সেইখিনি সময়ত যদি অন্যমনস্ক হৈ থাকে তেতিয়া বোলে নামৰ অপৰাধ হ'ব। সেইকাৰণে আমাৰ ভকতীয়া সমাজত এটা যোজনা আছে, নাম ল'লে পাপ হয় মেৰুৰ সমান, হেন জানি জ্ঞানী গ'লে নলয় হৰিনাম। হৰিনাম বোলে আটাইতকৈ শ্ৰেষ্ঠ হয়, তাত কোনো শংকা নাই, কিন্তু এই যোজনাটি এইটো তাৎপৰ্য আছে। যিদৰে ভগৱন্তৰ নাম সহজ সৰ্বোত্তম পৰম পতিত পাৱনকাৰী, কিন্তু সেই নাম আমি লৈছোঁ হয় কেনেকৈ আমাৰ যেতিয়া নামৰ অপৰাধ আচৰণ হৈছে, কাৰণ নামৰ 10 অপৰাধ, মানে আমাৰ ভকতসকলে আশীৰ্বাদ দিলে কয়নে নামৰ অন্তত বোলে নামৰ 10 অপৰাধ, গুৰুৰ 5 অপৰাধ, ভগৱতৰ 3 অপৰাধ, কৃষ্ণদেৱৰ 32টি অপৰাধ, গোটেইখন অপৰাধেই অপৰাধ, মানে ইমান সতৰ্ক হ'ব লাগিব। সেইকাৰণে কোৱা হৈছে যে পোনপ্ৰথমতে আমি অপৰাধযুক্ত হৈ নাম আমি নাজানো, কিন্তু প্ৰমাণ আমি জানিবলৈ সেই খুঁটি নাতিখিনি জানিবলৈ জিজ্ঞাসাটোলৈ গুৰুৰ ওচৰলৈ যাব লাগিব, তেতিয়া আমি নামৰ অপৰাধৰ পৰা মুক্ত হৈ ঈশ্বৰৰ নাম ল'ব পাৰিম আৰু সেই নামে ক্ৰিয়া কৰিব। কিন্তু যদি আমি গোটেই জীৱনটো অপৰাধযুক্ত হৈ নাম লৈ থাকোঁ তেতিয়াহ'লে সেই নামে ক্ৰিয়া নকৰে। এতিয়া ৰজাই হওক মহাৰাজ পৰীক্ষিতক যেতিয়া সুখদেৱে ভাগৱত শুনালে তেতিয়া সম্পূৰ্ণ বিশ্বাসত নোলোৱাৰ বাবে অন্তিম সময়ত কৌনকাৰী ঋষিসকলে সুখদেৱক পুনৰ ক'লে যে হে মহামুনি সুখদেৱ, আমি যেতিয়া আপুনি মহাৰাজ পৰীক্ষিতৰ উদ্দেশ্যে ভাগৱত কৈ গৈছিল আমি সকলো সময়তে মন্দিৰ শ্ৰৱণ কৰিব নোৱাৰিলোঁ, কিন্তু এতিয়া গৈ গৈ আমাৰ সেই হৃদয়ত অনুতাপ উপজিছে, আমি পুনৰ ভালদৰে মন নিবিষ্ট কৰি এই ভাগৱত শ্ৰৱণ কৰিব বিচাৰোঁ। তেতিয়া সুখদেৱে কৈছিল যে মই পুনৰ এই ভাগৱত শ্ৰৱণ পুনৰাবৃত্তি নকৰোঁ, মোৰ প্ৰতিনিধি হিচাপে লোমহৰ্ষণ সুতৰ পুত্ৰ উগ্ৰশ্ৰৱাসুৰ, লোমহৰ্ষণ সুত তেওঁ ভগৱত কথা কৈ মানুহৰ মনত এনেকুৱা এটা চেতনা ভৰাই দিছিল যে মানুহৰ গাৰ বোলে নোম ডাল ডাল হৈ গৈছিল, আমাৰ অসমীয়াত ক'বলৈ গ'লে লোম হৰ্ষণ হৈ গৈছিল, সেইকাৰণে তেওঁৰ নাম কৰিছিল
লোমহৰ্ষণটো